সকলোকে স্বাগতম জনাই মই এয়া আকৌ আপোনালোকৰ কাষত দেই। মানে গৰমৰ প্ৰকোপ সহ্য কৰিব নোৱাৰি ঠাণ্ডা বিচাৰি বিচাৰি আহি এয়া সাঁচি বাৰীৰ মাজত সোমালোহি। সেয়েহে ভাবিলোঁ আপোনালোকক এই সাঁচি বাৰীখন দেখুৱাওঁ আৰু ইয়াৰ লগতে আপোনালোকক কথা কেইষাৰমানো কওঁ। কথা হ'ল কি, এতিয়া এই বৰ্তমান সময়ৰ লগত বৰ উপযোগী মানে খেতি হৈছে এই সাঁচি খেতিটো দেই। এই সাঁচি খেতিটো মানে কি বৰ কষ্টকৰ খেতি, ইয়াত অকণো কষ্ট প্ৰয়োগ কৰিব নালাগে আৰু বিশেষ খা খৰচাও নাই। এইটো এটা বৰ লাভজনক খেতি, কিয়নো ইয়াক ৰুই থ'লেই হয়। খেতিবুলীয়া মাজে সময়ে জাবৰ চাবৰ অঁতাই পেলাই গছকেইজোপাক অকণমান সবল কৰিবলৈ সুবিধাটো দিব লাগিব। কিন্তু এই খেতিটো সময়ৰ লগত বৰ উপযোগী খেতি, কিয়নো ইয়াৰ কোনো হৰণ ভগনো নাই। ইয়াৰ মানে ধৰক ডাঙৰ হোৱাৰ লগে লগে উচিত মূল্যত মানে এই বস্তুটো বিক্ৰীও হয়। অন্য খেতিত যেনেকৈ লাগি থাকিব লাগে তেনেকৈ লাগি ভাগি থাকিব নালাগে। সেয়েহে এই খেতিটো বৰ উপযোগী খেতি দেই। এই মানে কি আৰু আজিকালি সকলোতে মানে পুলি পচোৱা হয়, গতিকে পুলিখিনি সংগ্ৰহ কৰি পেলাই বাৰীৰ কাষতে কেইজোপা যদি ৰুই থয় মানে সেয়া আৰু সহায়ৰ হাত মানে আগবঢ়াবই সময়ত। সেয়েহে এই খেতিটো সকলোৱে কৰিব লাগে দেই। এতিয়া এয়া মই গৰমত আহি পেলাই এই সাঁচিখিনিৰ মাজতে মানে অকণমান জিৰণিও লৈছোঁহি, কিয়নো ঠাণ্ডাও পৰিছে বাৰু। গছখিনিয়ে মানে ছাঁ পেলাই আছে। গতিকে হেৰি নহয়, এই সাঁচি খেতিটো বৰ লাগতিয়াল খেতি। সেয়েহে মানে ৰুবলৈ কুণ্ঠাবোধ নকৰিব। সকলোৱে ঘৰৰ কিনাৰতে কেইজোপা সাঁচি ৰুই থ'লে মানে বিপদৰ বন্ধু হয়। ইয়াকে মই আপোনালোকক মানে এই সাঁচি বাৰীৰ মাজত ৰৈ পেলাই ইয়াকে ক'লোঁ দেই।